আপু গাড়ি গাড়ি যাচ্ছে গাড়ি যাচ্ছে কিছু উপর খালি না এয়া সভাপতি আন্দোলনৰ দৃশ্য সভাপতি এতিয়া ফিটা কাটি বিহু মঞ্চত প্ৰৱেশ কৰিব সভাপতি সন্মানীয় শচীন চন্দ্ৰ বৰদেৱক জলবায়ুটা পড়ে আপোনালোকৰ দুদিনীয়া কাৰ্যসূচীৰ কি অনুষ্ঠান থাকিব? ধন্যবাদ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আমাৰ কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী আছিল সভাপতি আদৰণি হৈ গ'ল, স্মৃতিতৰ্পণ আছিলে, অলপ পাছতে আকৌ খেল ধেমালি প্ৰতিযোগিতা আছে, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। আজি আমন্ত্ৰিত অতিথি সংগীতা কাকতি গীতৰ খৰা, অহাকালি চয়নিকা ভূঞা, বিৰাজ পূচাহাৰী সংগীত অনুষ্ঠান আছে। গতিকে আমাৰ দুদিনীয়া কাৰ্যসূচী সকলোৱে পালন হ'ব বুলি আশা কৰি মই দুদিনীয়া কাৰ্যসূচী কেনেকুৱা? মই প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো অসমবাসীকে ধন্যবাদ জনাইছোঁ আৰু পলমকৈ হ'লেও ৰঙালী বিহু উল্লেখ জনাইছোঁ। আমি বৃহত্তৰ চপাইদাংবাসী ৰাইজে 12 সংখ্যক বহাগী উৎসৱ উদযাপন সমিতিয়ে দুদিনীয়াকৈ বিহু উৎসৱ উদযাপন পালন কৰিবলৈ আমি স্থিৰ কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আছিলে সভাপতি আদৰণি আনি পতাকা উত্তোলন কৰি বিভিন্ন কাৰ্যসূচী আমাৰ হাতত আছে। সন্ধিয়া আমাৰ বিশিষ্ট মনোৰঞ্জন দত্তদেৱে নিউজ লাইভৰ বিশিষ্ট সাংবাদিক তেখেতে মঞ্চ মুকলি কৰিব। তাৰোপৰি আমাৰ এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে।
নিমন্ত্ৰণী অতিথি আছে, শিল্পী হৃদয় আছে। গতিকে আমাৰ এই অনুষ্ঠানটোক আমি 12 বছৰে খুব সুন্দৰভাৱে আমি পালন কৰি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ এই বছৰো আমাৰ এই বহাগী উৎসৱ উদযাপন খুব সুন্দৰভাৱে অনুষ্ঠিত বুলি আমি আশা ৰাখিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ অসমৰ ৰাইজে এই অনুষ্ঠান উপভোগ কৰিব। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলোকে ধন্যবাদ জনাইছোঁ।